নমস্কাৰ, মোৰ নাম শ্ৰী সপেন্দ্ৰ কলিতা। মই বজালী জিলাৰ কলবাৰী গাঁও পঞ্চায়তৰ 4 নং কলবাৰী গাঁও পঞ্চায়তৰ 2 নং খণ্ডৰ ৱাৰ্ড মেম্বাৰত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে মোৰ চিম্বল হ'ল কাপ প্লেট। মই এইবাৰ ৰাইজৰ কিছুমান অভাৱ অভিযোগৰ কামৰ কাৰণে মই এইবাৰ প্ৰতিদ্বন্দ্বিতা হিচাপে থিয় দিছোঁ। মোৰ বিৰুদ্ধে 2জন প্ৰতিদ্বন্দ্বী আছে, তথাপিও মই তেওঁলোকক ফেক্টৰ বুলি ভবা নাই। গতিকে মই এইবাৰ কলবাৰী পঞ্চায়তখন দুৰ্নীতিমুক্ত কৰাৰ বাবে মই ৰাইজৰ কাম কাজবিলাক সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰি আগবঢ়াই নিবলৈ মই এইবাৰ প্ৰতিদ্বন্দ্বী হিচাপে কলবাৰী গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ পৰা নিৰ্বাচিত হ'ম বুলি মোৰ মনৰ আশা আছে বুলি মই ভাবোঁ, আৰু ৰাইজে মোক বিপুল ভোটৰ সঁহাৰি কৰিব বুলি মোৰ মনত বিশ্বাস আছে। এইখিনি মোৰ ৰাইজৰ ওচৰৰ অনুৰোধ, তেওঁলোকৰ বহুমূলীয়া ভোটবোৰ মোৰ তাতে প্ৰদান কৰিব বুলি মোৰ এটা বিশ্বাস অন্তৰত আছে বুলি মই ভাবোঁ। কলবাৰী গাঁও পঞ্চায়তৰ সমস্যা আছে। কলবাৰী গাঁও পঞ্চায়তখন নতুনকৈ গঠন হোৱা কলবাৰী গাঁও পঞ্চায়তত বহুত সমস্যা আছে। কলবাৰী গাঁও পঞ্চায়তত শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ এটা শাখা সত্ৰ, গোপাল এটা শাখা সত্ৰ আছে। গতিকে এই সত্ৰ দুখনৰ বহুতো কাম কাজ বহুত লেহেমীয়া গতিত হৈ আছে। কাম কাজবিলাক সম্পূৰ্ণভাৱে প্ৰস্ত হোৱা নাই, ৰাইজৰ মনত বৰ দূষিত হৈ আছে। এই কামবিলাক মই পঞ্চায়তৰ যোগেদি এইবাৰ মই সম্পূৰ্ণ কৰি ৰাইজক এটা আনন্দৰ মুখৰ উৎসৱ দিম বুলি মই আশা কৰি আছোঁ, আৰু এইখিনি মোৰ মনৰ আশা, আৰু এইখিনি ৰাইজে বিচাৰিছে, আৰু এইখিনি বিচৰাৰ কাৰণে মই এইবাৰ পঞ্চায়তৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছোঁ।